বিজনীৰ পশ্চিম বিজনী শ্ৰী দুৰ্গা কলনীৰ দুৰ্গা পূজাৰ দায়িত্বতা স্থাপন। পশ্চিম বিজনীৰ শ্ৰী দুৰ্গা কলনীত এইবাৰৰ বিশেষ আকৰ্ষণৰ পেণ্ডেল মহিষাসুৰ সমাগত দুৰ্গা পূজাৰ হাতত মাত্ৰ আৰু কেইটামান দিন বাকী। সেয়েহে তৎপৰ হৈ উঠিছে বিভিন্ন দুৰ্গা পূজা কমিটিসমূহ। চিৰাং জিলাৰ বিজনীৰ পশ্চিম বিজনী শ্ৰী দুৰ্গা কলনীত প্ৰতিবছৰৰ দৰেই আকৰ্ষণীয় কৰি তোলাত আজিৰে পৰা পেণ্ডেল আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আজি পেণ্ডেলৰ দায়িত্বতা স্থাপন কৰে চুভাইথাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে। পূজা কমিটিৰ পৰা জানিবলৈ দিয়ে যে প্ৰতিবছৰৰ দৰেই এই বছৰৰ বিশেষ আকৰ্ষণ কৰি তুলিবলৈ শ্ৰী দুৰ্গা কলনীত মহিষাসুৰ পেণ্ডেল আজিৰ পৰাই নিৰ্মাণ কৰা আৰম্ভ কৰা হৈছে। প্ৰায় 15 লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই মহিষাসুৰ পূজা পেণ্ডেল। শ্ৰী দুৰ্গা কলনীৰ দুৰ্গা পূজা কমিটিৰ পৰা সকলো ৰাইজক সহায় সহযোগিতা কৰাৰ আহ্বান জনায়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24।